নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিবেশ আৰু ইয়াৰে আজি আমি প্ৰথমটি অধ্যায়ৰ চতুৰ্থটি পাঠ আমাৰ উৎসৱৰ প্ৰথমটি অংশ আলোচনা কৰিম এতিয়া চোৱাচোন এই পাঠৰ নামটো কি আমাৰ উৎসৱ গতিকে আমি এই অংশটোত আমাৰ বিভিন্ন ধৰণৰ উৎসৱসমূহৰ বিষয়ে আলোচনা কৰিম এতিয়া চাওঁচোন আহা এই অংশত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে আমি কিছুমান ছবি দেখা পাইছো কিহৰ ছবি দেখা পাইছো চাওঁচোন আহা এইয়া চোৱাচোন কি কৰি আছে এই ছবিবোৰত প্ৰথমতে চোৱাচোন এই ছবিখনত কি কৰি আছে ফাকু খেলি আছে বা হোলি খেলি আছে নহয়নে এতিয়া এইখন ছবিত কি আছে বাৰু চোৱাচোন এয়া কিহৰ ছবি সান্তা ক্লজৰ ছবি হয়নে আৰু এয়া ক্ৰিসমাস ট্ৰি তাৰ মানে তেওঁলোকে কি পালন কৰিছে হয় তেওঁলোকে ক্ৰিসমাস বা বৰদিন পালন কৰিছে ইয়াৰ পিছত এইখন ছবি চোৱাচোন এই ছবিখনত কি কৰি আছে বিহু নাচি আছে আৰু এয়া চোৱাচোন এয়া কিহৰ ছবি দুৰ্গাৰ ছবি নহয়নে আৰু এয়া কি কৰি আছে এয়া মছজিদৰ ছবি আৰু তেওঁলোকে কি কৰিছে ঈদ পালন কৰিছে এতিয়া চোৱাচোন আমি এই ছবিবোৰত কি কৰি আছে দেখা পালো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে আলোচনা কৰো আহা আমাক আলোচনা কৰিবলৈ দিছে ইয়াত কৈছে ওপৰৰ ছবি কেইখনত দেখুওৱা উৎসৱসমূহৰ নাম কি এতিয়া এই ছবি কেইখন চাই আমি কি উৎসৱ পালন কৰিছেনো ক'ব লাগে আহাচোন কওঁ এতিয়া প্ৰথম ছবিখনত কি কৰি আছে ফাকু খেলি আছে তাৰ মানে এইটো কিহৰ উৎসৱ ফাকুৱা উৎসৱ নহয়নে আৰু এয়া চোৱা ইয়াত কি কৰি আছিলে ক্ৰিসমাস ট্ৰি লগাইছে লগতে সান্তা ক্লজ আহিছে গতিকে তেওঁলোকে কি উৎসৱ পালন কৰিছে বৰদিন বা ক্ৰিসমাস আৰু এয়া চোৱাচোন বিহু নাচি আছে তাৰ মানে বিহু পাতিছে আৰু এয়া হৈছে দুৰ্গা গোসাঁনীৰ ছবি গতিকে এয়া কিহৰ উৎসৱ হয় দুৰ্গা পূজাৰ উৎসৱ আৰু এয়া তেওঁলোকে ঈদ পালন কৰিছে এতিয়া আমি উৎসৱসমূহৰ বিষয়ে অকণমান শিকিলো নহয়নে এতিয়া আমি ইয়াৰ পিছলৈ যাওঁ আহা আকৌ আমাক কৈছে এইবোৰৰ উপৰিও তোমালোকে আৰু কি উৎসৱ পালন কৰা এতিয়া তোমালোকে নিজে কোৱাচোন তোমালোকে এই যে আমি ছবি কেইখনত দেখিছিলো তাৰোপৰি তোমালোকে কেনে ধৰণৰ উৎসৱ পালন কৰা মনত পেলোৱাচোন বাৰু কাৰণ তোমালোক বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বীৰ পৰা আহিছা নহয়নে সকলোৰে উৎসৱ পালন কৰাৰ নিয়মসমূহ বেলেগ বেলেগ থাকে সকলোৱে বেলেগ বেলেগ উৎসৱ তোমালোকে পালন কৰা গতিকে কেনে ধৰণৰ উৎসৱ তোমালোকে পালন কৰা অকণমান ভাবি কবাচোন বাৰু এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ কৈছে তোমালোকৰ অঞ্চলত উদযাপন কৰা উৎসৱসমূহৰ বিষয়ে শিক্ষক শিক্ষয়িত্ৰীক সুধি আলোচনা কৰা এতিয়া তোমালোকৰ ঘৰত বা তোমালোকৰ বিদ্যালয়ৰ ওচৰে পাজৰে থকা অঞ্চলসমূহত কেনে ধৰণৰ উৎসৱ পালন কৰে তোমালোকে নিজৰ শিক্ষক শিক্ষয়িত্ৰীক সুধি ইয়াৰ বিষয়ে জানি লবা ইয়াৰ পিছলৈ যাওঁ আহাচোন ইয়াত কৈছে উৎসৱ বুলিলে সাধাৰণতে আনন্দ কৰা নতুন কাপোৰ পিন্ধা নানা ধৰণৰ খোৱা বস্তু তৈয়াৰ কৰি খোৱা ঢোল পেঁপা বজোৱা ফটকা ফুটোৱা নৃত্য কৰা গীত গোৱা আদিবোৰ আমাৰ মনলৈ আহে এতিয়া উৎসৱ বুলিলে আমাৰ মনটো ভাল লাগি থাকে নহয়নে কাৰণ উৎসৱ যেতিয়া আমাৰ পালন কৰে তেতিয়া মা দেউতাই আমালৈ নতুন কাপোৰ আনে নহয়নে বাৰু ইয়াৰ লগতে আমি বিভিন্ন ধৰণেৰে আনন্দ কৰো আমি নৃত্য গীত গাওঁ আমি বজাৰলৈ যাওঁ বজাৰ কৰিবলৈ নহয়নে আৰু লগতে নানা ধৰণৰ খোৱা বস্তু তৈয়াৰ হয় আমাৰ ঘৰত আৰু ইয়াৰ উপৰি যেতিয়া উৎসৱ আহে তেতিয়া আমি উৎসৱ অনুযায়ী
নৃত্য কৰোঁ বা ফটকা ফুটাও বা গীত গাওঁ বা আমি ৰঙেৰে হোলীও খেলো এতিয়া উৎসৱ বুলি ক'লে আমাৰ এনেকৈয়ে আনন্দ কৰি আমি উৎসৱসমূহ পালন কৰোঁ কিন্তু উৎসৱ পালন কৰিবলৈ আমি সকলোৱে মিলিজুলি পালন কৰোঁ নহয়নে বাৰু ইয়াৰ পিছলৈ যাম আহা ইয়াত কৈছে উৎসৱৰ যোগেদি আমাৰ মাজত মিলাপ্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে কাৰণ উৎসৱ যেতিয়া আমি পালন কৰোঁ তেতিয়া আমি অকলে পালন নকৰোঁ আমি আমাৰ ঘৰুৱা বা ওচৰ চুবুৰীয়া বা এটা অঞ্চলৰ সকলোৱে মিলি আমি উৎসৱসমূহ পালন কৰোঁ গতিকে যেতিয়া উৎসৱসমূহ পালন কৰোঁ তেতিয়া আমাৰ সকলোৰে মাজত মিলাপ্ৰীতি ভাৱ বাঢ়ি আহে ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে উৎসৱসমূহে সামাজিক পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা কৰে এতিয়া আমাৰ বেলেগ বেলেগ ধৰ্মাৱলম্বী লোকসকলৰ আগৰে পৰা চলি অহা কিছুমান পৰম্পৰা আছে আৰু ইয়াৰ লগতে সকলোৰে একোটা সংস্কৃতি আছে এই পৰম্পৰা এই সংস্কৃতিসমূহ কোনে ৰক্ষা কৰে এই উৎসৱ পালনৰ যোগেদি আমি ৰক্ষা কৰোঁ গতিকে চোৱাচোন উৎসৱ পালনে অকল আমাক আনন্দ নিদিয়ে ইয়াৰ লগতে আমাৰ মিলাপ্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি তোলে আৰু ইয়াৰ লগতে আমাৰ চলি অহা পৰম্পৰা আৰু সংস্কৃতিসমূহো ৰক্ষা কৰে ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত তোমালোকক ক্ৰিয়াকলাপ দিছে ইয়াত কৈছে ক্ৰিয়াকলাপ 1 উৎসৱ ভেদে আমি কিছুমান বিশেষ খাদ্য প্ৰস্তুত কৰোঁ এতিয়া কৈছোৱেই নহয় আমাৰ উৎসৱসমূহ যেতিয়া পালন কৰোঁ আমাৰ ঘৰত বিশেষ কিছুমান খাদ্য প্ৰস্তুত কৰা হয় নহয়নে বাৰু উদাহৰণস্বৰূপে ভোগালী বিহুত নানা তৰহৰ পিঠাপনা জা জলপান প্ৰস্তুত কৰা হয় কৰেনে বাৰু হয় আমাৰ ঘৰত যেতিয়া ভোগালী বিহু পালন কৰে তেতিয়া আমাৰ মাহঁতে কি কৰে নানা তৰহৰ পিঠাপনা আৰু জলপানৰ জা যোগাৰ কৰে নহয়নে বাৰু তেনেকৈ ঈদত সেৱৈ পোলাও আদি প্ৰস্তুত কৰা হয় তেনেকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঘৰতো ঈদ যেতিয়া পালন কৰে তেতিয়া বিভিন্ন ধৰণৰ খাদ্যৰ লগতে সেৱৈ পোলাও আদিও প্ৰস্তুত কৰে নহয়নে বাৰু ঠিক তেনেকৈ বেলেগ বেলেগ ধৰ্মাৱলম্বী লোকসকলে যেতিয়া তেওঁলোকৰ উৎসৱ পালন কৰে তেতিয়া তেওঁলোকৰ ঘৰতো বিভিন্ন ধৰণৰ খাদ্য বস্তু প্ৰস্তুত কৰা হয় ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে তলত উল্লেখ কৰা উৎসৱসমূহত কোনবিধ খাদ্য বিশেষভাৱে প্ৰস্তুত কৰা হয় তালিকাত লিখা এতিয়া চোৱাচোন কিছুমান উৎসৱৰ নাম ইয়াত দিয়া আছে ঈদ বিহু খ্ৰীষ্টমাছ দুৰ্গা পূজা দেখিছানে বাৰু আৰু এয়া চোৱাচোন তালিকাও দিয়া আছে এইফালে উৎসৱৰ সময়ত প্ৰস্তুত কৰা খাদ্যসমূহৰ ছবিসমূহ ইয়াত দিয়া আছে আৰু এইফালে উৎসৱৰ নামসমূহ আমি ইয়াৰ পৰা লিখিব লাগে এতিয়া চোৱাচোন এই ছবিবোৰ চাই তোমালোকে এই উৎসৱসমূহ লিখিব লাগে এতিয়া আহাচোন লিখো প্ৰথমতে চাওঁ আহা এয়া কিহৰ ছবি দেখা পাইছো হয় পিঠাপনাৰ ছবি আৰু পিঠাপনা আমি কেতিয়া প্ৰস্তুত কৰোঁ কেতিয়া হয় বিহু আহিলে গতিকে আমি ইয়াত বিহু লিখিম ইয়াৰ পিছত চাওঁচোন আহা এয়া কি দেখা পাইছা বাৰু এয়া সেৱৈ কেতিয়া প্ৰস্তুত কৰা হয় হয় যেতিয়া ঈদ আহে গতিকে ঈদ আমি ইয়াত ঈদ লিখিম ইয়াৰ পিছত এয়া চোৱাচোন কেক আৰু কেক কেতিয়া প্ৰস্তুত কৰা হয় এনেইতো কেক আমাৰ জন্মদিনতো প্ৰস্তুত কৰা হয় কিন্তু উৎসৱ বিশেষকে যেতিয়া আহে তেতিয়া আমি এই কেক প্ৰস্তুত কৰোঁ আৰু সেয়া কেক কেতিয়া প্ৰস্তুত কৰা হয় যেতিয়া খ্ৰীষ্টমাছ আহে গতিকে ইয়াত আমি লিখিম খ্ৰীষ্টমাছ বিশেষকে আমাৰ খ্ৰীষ্টমাছত কেক প্ৰস্তুত কৰা হয় ইয়াৰ পিছত চোৱাচোন এয়া জেলেপি আমি জেলেপি কেতিয়া খাবলৈ পাওঁ বাৰু যেতিয়া দুৰ্গা পূজা আহে এয়া চোৱাচোন দুৰ্গা পূজা গতিকে আমি ইয়াত লিখিম দুৰ্গা পূজা গতিকে চোৱাচোন যেতিয়া উৎসৱসমূহ আহে তেতিয়া আমাৰ ঘৰত এনে ধৰণৰ খাদ্যবস্তু প্ৰস্তুত কৰা হয় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা কিছুমান আমাক প্ৰশ্ন দিছে সেই প্ৰশ্নসমূহৰ আমি উত্তৰ কৰিব লাগে
আহাচোন কৰো এতিয়া প্ৰথমতে আমাক সুধিছে তলৰ কোনটো উৎসৱে দেৱালী বুজাইছে এতিয়া কোৱাচোন কোনটো উৎসৱে দেৱালী বুজাইছে এইটো ছবি নে এইটো ছবি কি কৰি আছে বাৰু এইটো ছবিত হয় চাকি জ্বলাইছে গতিকে হয় এয়া হৈছে আমাৰ দেৱালী ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ এটা প্ৰশ্ন কৰিছে ঈদ কোনে পালন কৰে হিন্দু লোকসকলে পালন কৰে নে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ কোনে পালন কৰে হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ পালন কৰে গতিকে মৰমৰ অকণিহঁত আজি আমি বিভিন্ন ধৰণৰ উৎসৱৰ বিষয়ে শিকিলো উৎসৱনো কি কেনেকৈ পালন কৰা হয় আমি শিকিলো আৰু লগতে বিভিন্ন ধৰণৰ উৎসৱত বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয় সেই বিষয়ে আমি শিকিলো গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ